কংগ্ৰেছক মিত্ৰতাৰ বাবে অন্তিম সীমা বান্ধি দিলে ৰাইজৰ দলে শনিবাৰৰ ভিতৰত মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সময়সীমা বান্ধি দিছে অখিল গগৈ আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো কংগ্ৰেছক মিত্ৰতাৰ বাবে অন্তিম সীমা বান্ধি দিছে ৰাইজৰ দলে শনিবাৰৰ ভিতৰত মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সময়সীমা বান্ধি দিছে অখিল গগৈ আৰু সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো মুস্তাক হুছেইন আমাৰ সৈতে আছে আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কিছু ভাষ্য আছে ভাষ্য শুনাইছো শনিবাৰলৈকে আমাৰ চোৱাৰ সিদ্ধান্ত হৈছে শনিবাৰৰ ভিতৰত কংগ্ৰেছৰ পৰা ৰেছপন্স যদি আহি যায় ইতিবাচক সঁহাৰি যদি আহি যায় তেতিয়াহ'লে আমি 15টাত যে খেলিম বুলি কৈছোঁ 15টাতকৈ এটা উচিত আমি বেছিকৈ নিদিওঁ আৰু যদি কংগ্ৰেছৰ পৰা নেতিবাচক খবৰ আহে বা খবৰ নাহে শনিবাৰৰ ভিতৰত তেতিয়াহ'লে দেওবাৰে আমাৰ কেণ্ডিডেটছাৰ ঘোষণা কৰা হ'ব দেওবাৰ কিন্তু আসনটোৰ কথা ক'ব নোৱাৰোঁ আমাৰ 66টা সমষ্টিত এপ্লিকেশ্যন দিছিলে তাৰ ভিতৰত অকল 2টা সমষ্টিৰ পৰা কেণ্ডিডেট অহা নাই মাহমৰাৰ পৰা অহা নাই এতিয়ালৈকে আৰু শদিয়াৰ পৰা অহা নাই তাৰ বাহিৰে চব আহিছে আৰু এডিশ্যনেল কিছুমান সমষ্টিৰ পৰা আহিছে আমি বিজেপি খৰুৱাবৰ কাৰণে যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে মই আপোনাক কৈছোঁ আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে 2টা বা 3টা সমষ্টিত লাগি আছে কথাটো ধিং সমষ্টিটো তেওঁলোকে আমাক কমপ্লিটলি খেলিবলৈ দিম বুলি কৈছিলে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে আমাক ফ্ৰেণ্ডলি বুলি কৈ দিলে নাওবৈচা সমষ্টিটো আমি বিচাৰিছিলোঁ তেওঁলোকে আমাক ৰঙা নদীটো দি দিছে ধেমাজি সমষ্টিটো বিচাৰিছিলোঁ সেইটো নাকচেই কৰি দিছে এনেকুৱা ধৰণৰ মই গোটেইকেইটা কৈ নাথাকোঁ কিন্তু এতিয়া লাগি আছে 3টাত মানে আমাক 15টা ছিট লাগে 1 নম্বৰ কথা 2 নম্বৰ আমাক ধিং আৰু হেৰি লাগিবই ধিং নাওবৈচা এইকেইটা লাগিব সভাপতি অখিল গগৈৰ মন্তব্য দৰ্শকসকলক শুনাইছো আৰু সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো মুস্তাক হুছেইন আমাৰ সৈতে আছে মুস্তাক হুছেইন আমি দেখিছো সাহসীয় দল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ গতিত আগবঢ়াইছে কিন্তু কংগ্ৰেছৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা এদিনাৰ পিছত সিদিনা অখিল গগৈ তাৰিখৰ ওপৰত তাৰিখ দি আছে কিন্তু এতিয়ালৈকে এদিনাও অন্তিম সময়সীমা বান্ধি দিয়ে সিদিনাও অন্তিম সময়সীমা বান্ধি দিয়ে কিন্তু মিত্ৰতা এতিয়াও হোৱাগৈ নাই সবিশেষ কি জনাব নিশ্চয়কৈ আইচেংপা ইতিমধ্যে আপুনি অখিল গগৈ ডাঙৰীয়াৰ মন্তব্য ইতিমধ্যে দৰ্শকসকলক শুনাইছে আৰু ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াৰ মোৰ লগত আছে আৰু চূড়ান্ত শেষ সময় ইতিমধ্যে বান্ধি দিছে শনিবাৰৰ কাৰণে মই এই মুহূৰ্তত অখিলদাৰ পৰা জানিবলৈ যত্ন কৰিম দাদা ইতিমধ্যে আমি অৱগত হৈছোঁ গোটেই বিষয়টো আৰু পুৱা 11 বজাৰ পৰা আপুনি বিভিন্ন সমষ্টি ইয়াতে প্ৰতিনিধি আহি আপোনাৰ লগত প্ৰাৰ্থিত্ব প্ৰত্যাশী আহি আপোনাৰ কথা বতৰা হৈছে ইতিমধ্যে সিদ্ধান্ত মই কৈছোঁ কি হ'ব এতিয়া এনেকৈ হ'লে আমাৰ আজি 64টা সমষ্টিৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তেওঁলোক আহিছিলে 5টা ফেজত আমাৰ আলোচনাখিনি হ'ল আজি অনুষ্ঠিত আৰু 5টা ফেজত আলোচনাখিনি হৈ আমাৰ কেইটামান সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে সিদ্ধান্ত দুটাই যিকেইটা সিদ্ধান্ত আগতেও লোৱা হৈছিলে দুটাই মাত্ৰ সিদ্ধান্ত লোৱা হৈছে যে অহা শনিবাৰৰ ভিতৰত আমাক হয় বা নহয় কিবা এটা ক'ব লাগে আৰু শনিবাৰৰ ভিতৰত যদি হয় বুলি কয় তেতিয়াহ'লে আমি এলায়েন্সটো মানে হয় মানে কি আৰু অকল 2টা সমষ্টিৰ ক্ষেত্ৰতে হয় বুলি ক'ব লাগে এটা হ'ল ধিং আনটো হ'ল নাওবৈচা অকল 2টা সমষ্টিৰ ক্ষেত্ৰত ৰৈ গৈছে নেকি অকলটো 2টা সমষ্টিৰ কাৰণে ৰৈ গৈছে ধিংটো আমাক দি দিছিলে দি দিয়াৰ পাছত লাষ্টত ক'লে নাই এইটো হেৰি খেলিব লাগিব তাৰপিছত নাওবৈচাটো আমাক দিব পাৰিম বুলি ক'লে তাৰপিছত দিব নোৱাৰোঁ বুলি ক'লে তো গতিকে অন্ততপক্ষে ধিং সমষ্টিটো আমাক চিধাকৈ দিব লাগিব অন্ততপক্ষে ধিং সমষ্টিটো আমাক চিধাকৈ দিব লাগিব গতিকে বাকী কিন্তু গোটেইবিলাক আমি কংগ্ৰেছৰ পৰামৰ্শক্ৰমেই লৈছোঁ আমি আমাৰ নিজৰ হিচাপত অকল 4টা ছিটে পাইছোঁ ধিংটো পালে 5টা পাম 15জনীয়া তালিকাৰ যদি আমি 5টা কংগ্ৰেছৰ আমাৰ নিজৰ তালিকাৰ পৰা পাওঁ বাকীবিলাকতো তেওঁলোকৰ পৰামৰ্শমতে লোৱা ছিট আৰু তাৰে আকৌ 3টা হেৰিয়ে আপোনাৰ তাৰে আকৌ 3টা ফ্ৰেণ্ডলিয়ে তাৰ ভিতৰত কেইটা পালোঁ আপোনালোকে নিজে চাওক তো ইমানখিনি কম্প্ৰমাইজ কৰাৰ পাছত মোকতো দলৰ মাজত মই সমালোচিত হৈছোঁ আমি বিচাৰি আছোঁ যে নহয় বিজেপিক এবাৰ হৰুৱাম
গতিকে বিজেপি খৰুৱাবৰ কাৰণে আমি একদম মানে যিকোনো একদম তলৰ পৰ্যায়লৈকে গুচি গৈছোঁ কিন্তু কংগ্ৰেছে আমাক কি কাৰণত মই নাজানো আমাক মানে একদম মই কৈছোঁ যে আপোনাক একদম মানে হেৰি কৰিছে এক কথাত ক'লে পাত্তাই দিয়া নাই মানে সেইটো আপোনাৰ শব্দটো যদি কয় তেতিয়াহ'লে সেইটোৱেই কৰিছে আমাক গুৰুত্ব দিয়া নাই আৰু এটা সমষ্টিৰ কাৰণে তেওঁলোকে কিয় এলায়েন্সটোক ৰখাই থৈ দিছে আমি নাজানো এটা সমষ্টিৰ কাৰণে ঢিং সমষ্টিটো দিওঁ বুলি ক'লে বাকীটো আৰু কিবা কিবি কথা আছিলে সেইকেইটা কথা তেওঁলোকে পাতি ল'ম বুলি কৈছে মুস্তাক হুছেইনৰ সৈতে অখিল গগৈৰ এক আছুতীয়া সাক্ষাৎকাৰ